ডিব্ৰুগড় জিলা তথা আমাৰ বিভিন্ন জিলাত আমাৰ পাটৰ সমাজ ৰাইজ আছে, যেনে ধৰণৰ বিশ্বনাথ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট এই আদি কৰি আমাৰ আজি বহু বছৰ আমি কষ্টৰে আমাৰ জাতিটোৰ কাৰণে আমি লাগি আছিলোঁ, যিহেতু আমাৰ চৰকাৰ ঘৰত ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। যোৱাকালি সংবাদমেলত গিৰিত হোৱাৰ কাৰণে আজি সকলো ৰাইজে উৎসাহ উদ্দীপনা অনুভৱ কৰিছে আৰু সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছে। ইয়াত আমাৰ আহিছে ডিব্ৰুগড় জিলাৰ মানুহ আছে, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ গোটেইখিনি ৰাইজ আহিছে আৰু এই অনুষ্ঠানটো আমি ডিব্ৰুগড় জিলাৰ টেঙাখাট আঞ্চলিক সমিতিৰ অন্তৰ্গত উল্টন চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু সকলোৱে আনন্দময় ফূৰ্তি কৰিছে, আজি দিনটো নিশ্চয় আমাক এটা আমাৰ ইতিহাস দিন হ'ব আৰু আজি আমি এই দিনটো কেতিয়াও পাৰিব নোৱাৰোঁ। আমি প্ৰত্যেক বছৰে আজিৰ এই দিনটো আমি এটা বিজয় দশমী দিন হিচাপে আমি পালন কৰিম। গতিকে আপোনালোকৰ মাধ্যম যোগেদি আমি সকলো ৰাইজক আজিৰ এই অনুষ্ঠানটিৰ কাৰণে আমি সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকেও আমাক ইয়াতে আশীৰ্বাদ দিব আৰু আমাৰ জাতিটো আগবাঢ়ি যাবৰ কাৰণে আমি ৰাইজক সেৱা প্ৰাৰ্থনা জনাইছোঁ। আমি অসম চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰ যিখিনি আমাৰ জাতিটোৰ কাৰণে আমাক ৰাস্তা দেখুৱাইছে, আমাৰ সদৌ অসম জাতীয় মহাসভা, সদৌ অসম পাটৰ সমাজ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সন্মানীয় দীপক পাটৰ নেতৃত্বত আজি যি আমি এই ফলাফল পাইছোঁ, আমি নিশ্চয় আনন্দিত হৈছোঁ। আমি অসম চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ, যিহেতু অসম চৰকাৰৰ আমাৰ এই ক্ষেত্ৰত নিশ্চয় আমাৰ সহায় যোগ আগবঢ়াইছে আৰু সকলো ৰাইজে আমাৰ একত্ৰিত হৈ আজি যি এই মঞ্চত উপবিষ্ট হৈছে, আজি সকলোকে আনন্দ আৰু উল্লাসেৰে ফূৰ্তি কৰিছে। এইটোতো খুব ভাল খবৰ। অকল পাটৰ সমাজেই নহয়, চাহ বাগিচাত কাম কৰা বা তেখেতসকলৰ যিখিনি জাতি জনগোষ্ঠী আছে, 37টা জনগোষ্ঠী যোৱাকালি গভৰ্ণমেণ্টে তেখেতসকলক OBC বা MOBC কেটেগৰীত নিছে। এইটো এটা বহুত ভাল খবৰ গোটেই সমাজৰ কাৰণে। মইতো ভাবোঁ গোটেই চাহ জনগোষ্ঠী বা চাহ বাগিচাৰ বুলিয়ে নহয়, অসমৰ কাৰণে এটা ভাল খবৰ। তেখেতসকলে এইটো বহুত দিনৰ পৰা এই কথাটোত যুঁজি আছিলে। কালি এটা ভাল খবৰ আহিছে, আজি এটা আলোচনা এইটো তেওঁলোকে আয়োজন কৰিছে এটা হেৰিত। মোক মাতিলে মই ভাবিছোঁ মইতো যাওঁ, ঠিক আছে। বাগিচা অঞ্চলৰ একচুৱেলি মানুহৰ যদি কিবা এটা ভাল হয়, সেইটো আমাৰ কাৰণেও এটা খুব ভাল লগা খবৰ। আৰু মই সাধাৰণ তেওঁলোকৰ লগত থাকৰ কাৰণে মোক মাতিছে, মই সেইকাৰণে আহিছোঁ। খুব ভাল লাগিলে আহি পেলাই। আৰু এইটো এটা সঁচাই এটা খুব ভাল খবৰ লৈ আহিছে আৰু ভৱিষ্যতে মই আশা কৰিম যে এইটো সুবিধা লৈয়ে আমাৰ বাগিচা অঞ্চলৰ পৰাই এজন ল'ৰা ছোৱালী আগবাঢ়ি ভাল কিবা এটা বিষয়ত আগবাঢ়ি যাব পাৰিব, শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। এজন ভৱিষ্যতে দেশৰ সুনাগৰিক হ'বৰ কাৰণে বহুত সুবিধা হ'ব এইবিলাক বস্তু।